নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম আছমাই মজিদ বন্ধুসকল বলগতে সামকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ মিয়াৰ প্ৰসংগ উজনি অসমত যাবলৈ দিয়া নহব মিয়াসকলক মিয়া শ্ৰমিকক উজনি অসমলৈ যোৱাত বাধা আৰু সংখ্যালঘু সংগঠনৰ এইবাৰ বাছৰ পৰা নমাই দিয়া হল মিয়া শ্ৰমিকক উজনি অসমলৈ মিয়া শ্ৰমিক যোৱাত বাধা সংখ্যালঘু সংগঠনৰ মিয়া শ্ৰমিকক উজনি অসমলৈ যোৱাত বাধা আৰু সংখ্যালঘু সংগঠন বাছৰ পৰা নমাই দিয়া হল মিয়া শ্ৰমিকক নগাঁৱৰ ধিং ক্ষেত্ৰত নিশা উত্তপ্ত পৰিস্থিতি উজনি অসমলৈ মিয়া শ্ৰমিক যোৱাত বাধা আৰু সংখ্যালঘু সংগঠনৰ মিয়াৰ নিৰাপত্তাহীনতাৰ দোহাই দি বাধা দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে উজনি অসমত মিয়া শ্ৰমিকে কাম কৰিব নোৱাৰিব ইটা ভাটা মিয়াক নিৰাপত্তা নিদিলে উজনি অসমলৈ মিয়া শ্ৰমিক নপঠিওৱাৰ হুংকাৰ সৌদৰ্শম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰৱৰ্তী খবৰ বাংলাদেশৰ শেখ হাছিনা চৰকাৰৰ দৰে অৱস্থা হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু মুখ্যমন্ত্ৰীক বৰখাস্তৰ দাবীৰে এইবাৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবিধান আৰু আইন উলংঘা কৰাৰ অভিযোগ AIUDFৰ উচ্ছেদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ দিব AIUDFে আজিৰ দিনটোত এই ডাঙৰ মন্তব্য কৰিছে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবীৰে এইবাৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF দল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবিধান আৰু আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে AIUDF দলে সংবিধান আৰু আইন নামানি উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈও স্মাৰক পত্ৰ দিব AIUDFে এই মন্তব্য AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে লগতে মন্তব্য কৰি কয় যে বাংলাদেশৰ শেখ হাছিনা চৰকাৰৰ দৰে অৱস্থা হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰৱৰ্তী খবৰ দেশৰ লাখ লাখ কৃষকলৈ ভাল খবৰ দুৰ্গা পূজাৰ পূৰ্বে কৃষকৰ বেংক একাউণ্টত জমা হ'ব PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন 18 নম্বৰ কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা কৰিলে চৰকাৰে দুৰ্গা পূজাৰ পূৰ্বে মোদী চৰকাৰে কৃষকক দিলে বৃহৎ উপহাৰ পূজাৰ পূৰ্বে কৃষকৰ বেংক একাউণ্টত জমা হ'ব 2000 কৈ টকা PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিছে কৃষকে অতি সোনকালে লাভ কৰিব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন 18 নম্বৰ কিস্তিৰ ধন মুকলিৰ তাৰিখ ঘোষণা চৰকাৰৰ অহা 5 অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন পাব কৃষকসকলে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত জুন মাহত চৰকাৰে মুকলি কৰিছিল 17 নম্বৰ কিস্তিৰ ধন PM কিষাণ আঁচনিৰ জৰিয়তে বছৰি কৃষকক দিয়া হয় 6000 কৈ টকা আৰু প্ৰতি 4 মাহৰ মূৰে মূৰে কৃষকৰ বেংক একাউণ্টত জমা হয় 2000 কৈ টকা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হয় চৰকাৰৰ এই ধনৰাশি দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কাল ঘূৰ্ণী য়াগিৰ প্ৰভাৱ পৰিছে ৰাজ্যত নিশাৰ পৰা আৰম্ভ হৈছে মুখলধাৰ বৰষুণ আৰু আগন্তুক 3 দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ নিশাৰে পৰা ৰাজ্যত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰিছে এলাৰ্ট অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা বৰপেটা কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ পশ্চিম কাৰ্বি আংলং মৰিগাঁও নলবাৰী চিৰাং বজালী দৰং ওদালগুৰি শোণিতপুৰ কাৰ্বি আংলং ডিমা হাছাও লখিমপুৰ ধেমাজি যোৰহাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট এই জিলাকেইখনত আগন্তুক 3 দিনলৈ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে লগতে কোকৰাঝাৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু আজিৰ দিনটোত ধুবুৰী আৰু বঙাইগাঁৱত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই
উল্লেখযোগ্য যে কাল ঘূৰ্ণী য়াগিৰ প্ৰভাৱ পৰিছে ৰাজ্যত, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ। নৱেম্বৰ মাহত একেলগে 5 দিনকৈ ছুটি পাব ৰাজ্যিক কৰ্মচাৰীয়ে। 6 আৰু 8 নৱেম্বৰত পিতৃ মাতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ নৈমিত্তিক ছুটি। আৰু এই ছুটি পাবলৈ ৰাজ্যিক কৰ্মচাৰীসকলে কৰিব লাগিব আবেদন। মাতৃ পিতৃ বন্দনা.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীয়ে কৰিব লাগিব আবেদন। তাৰ পিছতে এই ছুটি লাভ কৰিব। পৰৱৰ্তী খবৰ, ভাৰতৰ অৰ্থনীতিৰ ওপৰত ড্ৰেগনৰ কুদৃষ্টি আৰু এই সন্দৰ্ভত ইডিয়ে উদ্ঘাটন কৰিলে ভয়ংকৰ ষড়যন্ত্ৰ। ভাৰতৰ অৰ্থনীতি এতিয়া ড্ৰেগনৰ অশুভ নজৰত আছে। ইডি অৰ্থাৎ প্ৰৱৰ্তন সঞ্চালকালয়ে ভাৰতৰ বিৰুদ্ধে চীনৰ এই ডাঙৰ ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিছে। চীনে এতিয়া অনলাইন গেমিঙক ইয়াৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ জৰিয়তে চীনে ভাৰতৰ অৰ্থনীতিক প্ৰভাৱিত কৰিব বিচাৰে। প্ৰকৃততে ইডিয়ে অনলাইন গেমিং এপৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ লৈছে। ইডিয়ে প্ৰথমবাৰৰ বাবে অনলাইন গেমিং এপ FIUIনৰ সৈতে সম্পৰ্কিত চীনা নাগৰিকসকলৰ ক্ৰিপ্টো একাউণ্ট ফ্ৰিজ কৰিছে। এক সূত্ৰই দাবী কৰিছে যে ইডিয়ে প্ৰায় 25 কোটি মূল্যৰ ক্ৰিপ্টো একাউণ্ট ফ্ৰিজ কৰিছে। ইডিৰ অনুসন্ধানে এইটো প্ৰকাশ কৰিছে যে এই অনলাইন গেমিং এপৰ জৰিয়তে ভাৰতৰ পৰা প্ৰায় 400 কোটি টকা চীনলৈ গৈছে। আৰু এই গোচৰটো সন্দৰ্ভত কেইদিনমান পূৰ্বে ইডিয়ে 4জন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল। ইডিৰ অনুসন্ধানত প্ৰকাশ পাইছে যে ভাৰতত এই গেমিং এপৰ জৰিয়তে চীনা মূলৰ নাগৰিকসকলে ভাৰতত এক ডাঙৰ জাল পেলাই প্ৰায় 400 কোটি টকা উপাৰ্জন কৰিছিল আৰু এই ধনৰাশি চীনলৈ লৈ গৈছিল। পৰৱৰ্তী খবৰ, উত্তৰ পূবক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। অৰুণাচল প্ৰদেশৰ 3খন জিলাত 6 মাহৰ বাবে বৃদ্ধি কৰা হৈছে সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আপস্পাৰ সময়সীমা। অৰুণাচলৰ লগতে নাগালেণ্ডৰ 8খন জিলাৰ লগতে আন কেইবাটাও অঞ্চলত বৃদ্ধি কৰা হৈছে আপস্পাৰ ম্যাদ। অৰুণাচল প্ৰদেশৰ তিৰাপ, চাংলাং আৰু লংডিং জিলা, লগতে নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিয়া, মন কিফিৰে, নকলাক, ভেট আৰু পেৰেন জিলাত আপস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ এইকেইখন জিলাক পুনৰ অশান্ত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু এই জিলাসমূহত বা এই ঠাইসমূহত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আপস্পা আগন্তুক 6 মাহলৈ বলবৎ হৈ থাকিব। পৰৱৰ্তী খবৰ, অসমবাসীয়ে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু বিনামূলীয়া বিদ্যুৎক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিনামূলীয়া বিদ্যুৎক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিনামূলীয়া বিদ্যুৎ পোৱাৰ লগতে বিদ্যুৎ বিক্ৰী কৰি ঘটিব পাৰিব ধন। PM সূৰ্যকৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আপোনাক দিব ৰাজ সাহায্য। 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা আৰু অসম চৰকাৰে দিব 15,000 টকা। 2 কিলোৱাটৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিব 60,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 30,000 টকা। 3 কিলোৱাটৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিব 78,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 45,000 টকা। এই আঁচনিৰ জৰিয়তে ছলাৰ পেনেল স্থাপন হ'ব আপোনাৰ ঘৰত আৰু মাত্ৰ 5,000 পৰা 27,000 টকা খৰচ হ'ব আপোনাৰ হাতৰ পৰা। এই আঁচনিত আবেদন কৰিবলৈ আপুনি লগইন কৰক pmsuryaghar.gov.in। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইনত এই আঁচনিত আবেদন কৰিব পাৰিব। আৰু 3 কিলোৱাটৰ ছলাৰ পেনেল লগালে আপুনি ঘৰ চলোৱাৰ লগতে বিদ্যুৎ বিক্ৰীও কৰিব পাৰিব। বিদ্যুৎ বিক্ৰী কৰি আপুনি টকা উপাৰ্জন কৰিব পাৰিব আৰু অনলাইনৰ লগতে আপুনি ডাকঘৰত গৈও এই আঁচনিত কৰিব পাৰিব আবেদন।